ধুবুৰী দুৰাহাটী গাঁও পঞ্চায়তৰ সভাপতি আৰু উপসভাপতি নিৰ্বাচনৰ ফলাফল ঘোষণা আজি তৃতীয় দিনাও ধৰ্মশোলাৰ গৌৰীপুৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত দিনৰ 12 বজাৰ লগে লগে আৰম্ভ হয় ধুবুৰী দুৰাহাটীৰ গাঁও পঞ্চায়তৰ ভোট গ্ৰহণ। তাৰ পাছতে বুধবাৰে দিনৰ 1 বজাত ফলাফল ঘোষণা কৰে জিলা নিৰ্বাচনী বিষয়াই। ফলাফলত এটা পক্ষই 6টা ভোটৰ ব্যৱধানত জয়লাভ কৰে। সভাপতি পদত ছফিউৰ ৰহমান আৰু উপসভানেত্ৰী পদত মনছুৰা বেগমক নিৰ্বাচিত কৰা হয় বুলি জানিব পৰা গৈছে। ছফিউৰ ৰহমান মই দুৰাহাটী গাঁও পঞ্চায়তৰ সভাপতি হিচাপে নিৰ্বাচিত হলোঁ। 6 ভোটৰ ব্যৱধান। সভাপতি প্ৰথমবাৰৰ পৰা হলোঁ। আগতে দুবাৰ কৰি মানে ৱাৰ্ড মেম্বাৰ আছিল। ভাল লাগিছে। পঞ্চায়তত কাম আমি কৰিম। গৰীব দুখীয়া মানুহৰ যি কাম আছে, ডেভেলপমেণ্ট ৰাস্তা ঘাটৰ যি কাম আছে, সেইবিলাক কাম আমি প্ৰত্যেকজন মেম্বাৰক লগত লৈ ভালদৰে কাম কৰি যাম বুলি মই আশা কৰিম। দেখা যায় নিৰ্বাচনৰ সমস্যা দুৰ্নীতিমুক্ত পঞ্চায়ত গঢ়াৰ এটা প্ৰতিশ্ৰুতি দিয়ে, তাৰপিছত দেখা যায় একাংশ পঞ্চায়ত প্ৰতিনিধিয়ে দুৰ্নীতি লিপ্ত হয়। এনে ক্ষেত্ৰত আপোনাৰ কি ভূমিকা? আমি দুৰ্নীতিৰ পৰা প্ৰত্যেকটা সময়তে মোৰ মেম্বাৰ এবং মই নিজে প্ৰত্যেকটা গৰীব দুখীয়াৰ যাতে আমি শোষণ কৰিব নোৱাৰোঁ বা শোষণ কোনে কৰিব নোৱাৰোঁ, তৃতীয় পক্ষ যাতে কৰিব নোৱাৰে তাৰ ওপৰত আমি চকু ৰাখিম। যিহেতু আপুনি আজি নিৰ্বাচিত হৈছে, আপোনাৰ যিটো 6জনীয়া দলটোৱে কোনটো দলক সমৰ্থন জনাব? আমি নিৰ্দলীয় হিচাপে আছোঁ। বৰ্তমানে আমি নিৰ্দলীয় হিচাপে থাকিম। কোনো দলত নাযায়। এতিয়া পিছত আমি কি ডিচিশ্যন লওঁ সকলোৱে বুজি মাতি ল'ম।